চিৰাঙৰ বেংটল অন্তৰ্গত বেংটল কোনফুৰিত যোৱা সোমবাৰে অৰ্থাৎ 21/7/2025 তাৰিখে ৰাতি প্ৰায় 7মান বজাত লালচান আলী নামৰ যুৱকজনে টুকুৰাচাৰপানী বাসগৃহ উভতি অহাৰ পথতে এখন AS17A 0223 নম্বৰ এল্ট বাহনখনে বেংটল অভিমুখে তীব্ৰ গতিত আহি লালচান আলী নামৰ যুৱকজনৰ বাইকত খুন্দা মাৰে। উক্ত ঘটনা সংঘটিত হোৱাৰ ফলত এল্টকাৰী চালকজনে সুবিধাস্থায়িত্ব ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লালচান আলী উপায়হীন হৈ উক্ত ঘটনাটো আৰক্ষীক অৱগত কৰায়। আৰক্ষীয়ে উক্ত ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে গাড়ীৰ ভিতৰত তেল গাড়ীখন আৰক্ষীয়ে আটক কৰি বেংটল আৰক্ষী চকীত ৰাখে। এটা প্ৰশ্ন উদয় হয় যে ক'ৰ পৰা আহিল এই তেল, কিয় কঢ়িয়াব লগা হৈছিল বিলাসী বাহনত এই তেল, কোন আছে এই তেলৰ আঁৰত? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ ওলাব পাৰিবনে সেয়া সময়ত হ'ব লক্ষণীয়। মোৰ নাম লালচান আলী, গাঁও বেংটল কানিপুৰ। মই যোৱাকালি ৰাতি 7টা বজাত কোকৰাঝাৰৰ পৰা ঘৰত আহিব ধৰিছিলোঁ। সেইটো টাইমত এটা তীব্ৰবেগী বাহন এল্ট আমাক খুন্দাই দিয়ে। তাৰপিছতে আমি মোৰ কেইটামান বন্ধুক মই কল কৰিলোঁ। কল কৰাৰ পিছত বেংটল চিৰাং কুমগুৰিত গাড়ীখন আটক কৰা হয়। আটক কৰাৰ পিছত চাওঁ গাড়ীখনত অবৈধভাৱে গাড়ী ভৰ্তি ডিজেল পেট্ৰল লোড আছে গাড়ীখনত। তাৰপিছতে আমি আৰক্ষী চকীত জনাৰ পিছত আৰক্ষী চকী আহিলে আৰক্ষীৰ হাতত আমি গাড়ীখন গতাই দিলোঁ। তাৰপিছতে এতিয়া আৰক্ষীৰ লগত কি ব্যৱস্থা লয় সেইটো চাম। আৰু যিটো আনলিগেলভাৱে তেল লৈ আহি আছে, ক'ৰবাৰ পৰা চুৰি কৰি লৈ আহিছে, সেইটো সন্দেহজনক। আৰু এইটো আনলিগেল তেল হয়। এইটো তেলটো লৈ কাজলগাঁও পশ্চিম বিলাসপুৰৰ বাসিন্দা তেওঁলোকে। গাড়ী আটক কৰাৰ পিছতে তেওঁলোকে গাড়ীখন এৰি পলায়ন কৰে। কিমানখিনি তেল আছিল? তেল 5টা ড্ৰাম আছিলে, 300 লিটাৰ। গাড়ী মানুহখিনিক চিনি পায় নেকি? গাড়ী মানুহখিনিক চিনি পাওঁ। ক'ৰ মানুহ? গাড়ী মানুহখিনি কাজলগাঁও পশ্চিম বিলাসপুৰৰ। কি নাম জানে নেকি? এটাৰ নাম কুৰবান আলী আৰু এজনৰ নাম হ'ল ৰজব আলী। এতিয়া প্ৰশাসনক কি অনুৰোধ কৰিব? প্ৰশাসনক এইটো অনুৰোধ জনাওঁ যে যিহেতু তেওঁলোকে আনলিগেলভাৱে ব্যৱসায় কৰি আছে, তেওঁলোকক ধৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এইটোৱে আমাৰ। আপুনি খুন্দা লগাৰ ফলত আপোনাৰ কোনো আঘাতপ্ৰাপ্ত হৈছে? আঘাত হৈছে, ইয়াতে এইখিনি জাগাত হৈছে আৰু এই ভৰিতো হৈছে, বাইকটো অলপ ক্ষতি হৈছে। আৰক্ষীক অৱগত কৰাইছে? কৰাইছে। হয়, আপুনি FIR দিছে নে নাই? মই আজি FIR দিছোঁ। তাৰপিছত তেওঁলোকক এই কালপিটবিলাকক যেনেকৈ ৰমৰমাই ব্যৱসায় কৰি আছে, আনলিগেলভাৱে 2 নম্বৰী ব্যৱসায় চলাই আছে, তেওঁলোকক আৰক্ষী প্ৰশাসনক মই এইটোৱেই অনুৰোধ জনাওঁ, তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে।